আজি মন্দিৰ ঘুৰছো দে ন কিছু আজি মন্দিৰ দৰ্শন কৰা গৈছে মানে এই বছৰটোতো ইমান দৰ্শন কৰা নাই আজি যিমান কৰিছো Hey guys, good morning. Welcome to any vlog. To guys, today I আপনাক জয়সু হত প্রাম জয়সু guys হত প্ৰণাম Hey guys, কি হাল্লা দিছো আই মানে কেম্বা এটা জুসু জসু গাড়ী চাৰি লইলো না যোৱাকালি তো আজি হৈছে গাড়ীৰ হৈতে ঘৰত প্ৰথম দিন তো যোৱাকালি পূজা কৰা নহল দেৰি হৈ গেছি তো আজি বহুত কাম আছে গাড়ী পূজা কৰিব লগা আছে চলি হোপাক কিবা ন কিবা খুৱাব লাগবো মানে আছে দে গাইস এফালে পুৱাই গাড়ী উলিয়াই দিছো মানে চলা লাগি আছে কিবা কেম্বা এটা এক্সাইটেড হৈ থকা যায় কেনে লাগছি খুৰাম বাৰু আগে পূজাখিনি কৰিলে হয় নেকি তো প্ৰথমতে পূজা কৰিব যাব লগা আছে আৰু চাবিৰিং এটা ভালছে লগাব লাগব গাইস আৰু চাফা হৈ আছে বাৰু থবা প্ৰয়োজন নাই থবা নালগে বৰ্তমান কেনে লাগছি গাড়ী নাই গাড়ীখনটো ভালে লাগছে তই যে মাত্ৰ কলে চাফা হৈ আছে উলাবার কিমান টাইম হৈছে তোৰ হাতত পলি চাফা বস্তু এনাও লেত্ৰা হৈ যাব না হেংকে নাৰখনা বস্তু কোনবা দিন আগৰ গাড়ীখন কোনবা দিন মুছি বেছলি নে হেতু মানে সেকেন্ড গাড়ী অলপমান কেম্বা লাগি গাইছ কিমান দিন তই চাফা কৰে প্ৰথম 6 মাহ মান থাকে এটা নিচা থাকে চাফা কৰো বাকি না কেন মিলছি না মল একদম তোৰ লগত পাৰফেক্ট মিলি গৈছে বাকি এফালে আমাৰ মাদাৰে উলিয়াই দিছি গংগাৰ পানী আৰু তুলসীৰ পাত নেকি তো অৰিজিনাল গংগাৰ পানী মকে দানা যাওতে আনা বাকি এটা পূজা কৰিব যাব লাগব তিনটা মন্দিৰ গাড়ী ভালকৈ চলবি ভালকৈ থাকবি ভালকৈ চাৰি কৰিবি এতিয়া তিনটা মন্দিৰ কত যাম জানা গণেশ মন্দিৰ কালী মন্দিৰ আৰু হনুমান মন্দিৰ বাকি হলে মিন্ময় ভাইতেও আছি কেনে লাগছি গাড়ী চাবা বাকি গাড়ী যি কিনলে বাৰু ঠিকে আছে কিন্তু এটা খানাটো হলি লাগে কিন্তু খানা হবো খানা মানে কি জানা গাইস আজি আর খানা নেদাও পূজা করবে গেলি মাংস চাংস হুবা নাপই তো ভাবছো জন্মদিনের দিনা 5 তারিখে এক গুলি 2 শিকার না পুরা ধামাকা খানা লাগবে সিদনা খানা আইবি তো আইবি কিন্তু আইবি খানা খাওয়া আইবি খানা পুরা খাও বলি মন বাকি এফালে প্রজ্ঞান কেনা লাগছি উঠি কেনা মানে নতুন গাড়ি নতুন একটা ফিল বঢ়িয়া লাগছে দে মই ঘুরে লই অলপ দেরিকে রন্ধ ঘুরাম নাকি সতন ভাই কি খাবি গোল্লা খাম গোল্লা কেনে বলে গোল্লা না খায় মই নিমু পানি খাম যাব দে কি বেটা লইম গোল্লা আর নিমু কিনবি দে আন্টি তে মই যাও দে হেনছে মার যা সোনকালে আহিবি বৰ্তমান মই মানে পূজাটো কৰি লৈ আহো কাবাক এটা লৈ যাওঁ আৰু উঠে সন্তুষ্টি কৰ আমাৰ কথা বাদ দে এইটো সন্তুষ্টি কওঁ দে মিঠাই খুৱাম দে মই লৈ আহিম দে আহোঁতে নাকি আৰু শুন দে ঘূৰাব আনিম এতিয়া মই আহো দে কি কাম ঠিক কৰি দে কেফালে ঋতুৰাজ আহিল কেনে লাগছি গাড়ী কেনেকুৱা লাগিছে গাড়ী এনে ভাল লাগছি ফালি গেছে গাড়ীৰ ক্ষেত্ৰত কিন্তু ফালি গেছে দা কিন্তু এতিয়া খানা এটা লাগছিল সেই নেকি ৰাতিপুৱা উঠি মানুহ এনে ভাবচোন মানুহ পুৱা উঠি মোক যদি চব মানে মাংস কথা কবা হে ৰাকেশ খানা খাব লাগছে অন্দিনৰ কথাটো বেলেগ আজি লৈছো এখন নতুন ধামাকা নতুন গাড়ী এখন আছে তাতে খানা এটা নহলে হ'ব নেকি 5 তাৰিখ খুৱাম এক গুলি 2 চিকা আজি আগগুলি 2 চিকা নহয় আজি লাগব এটা খানা না আজি মিঠাই খুৱাম দেখোন দে আহিবি মিঠাই চিঠা নাই আংলে কি গিলা ফকাটোৰ পাইছো ভাই ফকাটোৰ গিলা খুৱাম দে আজি খানা নহয় আজি সন্ধিয়া আহিবি মিঠাই খুৱাম মানে কিবা কিবি এনে তামচা কৰিম অলপমান আজি পূজা কৰিব দিম গাড়ীখন সেইকাৰণে মাংস আনিব দিম ঠিকে আছে তাকে চোৱা নেকি পইচা টেনচন ফেক্টৰ নেকি মই কেনেকৈ ফেক্টৰ সেইটো নহয় তুমি মানি বাচাব লাগে তোমাৰ সেই বাই বাই ভাই লোক হাল্লা তাদি নতুন গাড়ী শিকলে ইগলে জোচা আহিব লাগব তো অন কৰি দিলোঁ হগিয়ে অন কৰি গাড়ী চাবি এতিয়া ভাঙিব খোজো তাৰমানে অন কৰি পেলাই তাৰমানে এতিয়া এনেকুৱা এটা এক্সাইটমেণ্ট হৈ গৈছে তাৰমানে পাৰিলে এতিয়া ছিঙি পেলাই চাবি দে আহো দে মই তহঁতক গোটা পাই ঘূৰাম আজি নুঘূৰা দে কালি ঘূৰাম কণ্টেণ্ট কৰিম এক্সট্ৰা তাৰমানে এটা এক্সট্ৰা কণ্টেণ্ট হৈ গ'ল কালিৰ দিনটো কালি প্ৰজ্ঞানক প্ৰথম ঘূৰালো তাত চন্দনক একদিন ঘূৰালো ঋতুৰাজো একদিন জন্মদিনে আহিল দেখোন দে হ'ব দে কৰিম দে কিবা এটা দে আৰু গাই চাব পাৰে তেল ব্লিংক কৰি আছে মাৰিব লাগিলে কেনে লাগছি গাড়ী ভাল লাগছি না কেমেৰা অন আছে একবাৰ চলাই চাওঁ দে গাড়ীখন ভাল লাগছি ভাল লাগছি না হেলমেট গোল্লা খুৱাম গোল্লা আনবে যাওঁ পূজা কৰি আহো খাবি দে মিঠাই আরে শুন দে বিদ্যে খুৱাম আচাকৈ খুৱাম এতিয়া মই পূজা কৰিলে আহো দে খুৱাম দে আহো দে গাড়ীখন দেখ লগ বৰ্তন দে হ'ব দে খাবি দে এফালে অবিনাশ আমি এতিয়া যাব লাগিল মন্দিৰ আমি মন্দিৰ যাম মানে এতিয়া মই অলপমান পূজাৰী টাইপকে ওলছো এতিয়া মানুহ ভাবো যে গাড়ীখন মুন্না তোৰ যিটো চালত আছে অবিনাশ ষ্টেচন গাইছ মানে মই
এই মন্দিৰ চন্দিৰ গেলি এতিয়া আমি বালেশ্বৰ মন্দিৰ যাম না হয়তো চাত পিন্ধি কিবা এটা ভাল পাওঁ তাকে কেমেৰাৰ মাত চাইছোন বেটাৰী শেষি হ'ল নেকি হ'ব বাৰু ঠাণ্ডা গিলে না ঠাণ্ডা গিলে তোমাৰ এনেও মন্দিৰে নে বেলেগে নকওঁ আৰু নাকি তোমালোকে কি ধান্দা কথা কৈছা আৰু বুজি পাইছি ইয়াৰ মানুহ এটা ইমান চালত নাথাকে আমাৰ নবী নাই মানুহ দেখাৰ কাৰণে গেছি আৰু নহয় মইতো মানে বালেশ্বৰ মন্দিৰ চন্দিৰ গেলি এইটো চাত মই পিন্ধো মানে ভাল পাওঁ আৰু ৰঙা পিন্ধি কিনে সেইকাৰণে পিন্ধো ঠিক আছে গাইছ অবিনাশৰ ডাইৰেক্ট ব্ৰিটিছ আৰ্মি জানো ইংৰাজী মানুহটো বগা নাই ইংৰাজ যেনে পায় ডাইৰেক্ট কাট দিলি এইগিলা খুৰে দেহি তো যি নহওক আহা পইচাগিলাখান বস্তা হেঁচি পোৱা নেকি না পইচা অঁ মোৰ প্ৰথম গাড়ী এখন নতুন গাড়ী হয় নেকি নতুন প্ৰথম গাড়ী অঁ ঠিকে আছে দিয়া এখন লজলা প্ৰথম লৈছো মই ভাল হৈছে লয় ভাল পাইছো ভাল লাগছি না গাড়ীখন ভাল লাগছি গাড়ীখন তাকেই আৰু ভাল লাগছি অবিনাশকো চাইছি চাওঁ দুই ৰূপাই চাওঁ ঐ আকাশখানে ভিউটো আল্টিমেট লাগছি তোক একদম বিদ্যা ভাল লাগছি কালি মোৰ এটা কাম আছে এখন লৈ যাম ঘণ্টাডাল বুলি ক'লো দে তাৰফালে আমি আহি পালো বালিলেচা মন্দিৰ আমাৰ লোকেল আজি কিবা পূজা চূজা আছে নেকি আজি কিবা পূজা চূজা আছে নেকি পূজা নাই মানুহ এতিয়া মানুহ হ'ব আৰু মানুহটো ডেইলি হয় আৰু শনিবাৰে বেছি হয় নেকি শনিবাৰ মঙলবাৰ এতিয়া পূজা কৰিব লাগিছিল বাইকখন পূজা কৰি এটা কাউণ্টাৰ কুপন কাটিব লাগিব কুপন কাটিব লাগিব তো এতিয়া বঢ়িয়াকৈ চাকি ধুবি এইখিনি গোটেইখিনি লৈ ল'লোঁ এতিয়া আমি চাকি ধুবি লগাই যাওঁ বঢ়িয়াকৈ আমাৰ পূজাখিনি কৰা হৈ গ'ল এতিয়া কিবা এটা হেৰি পায় ন মানে গাড়ীখন যদিও কালি কিনি আনিছোঁ চলাব কিবা কমপ্লিট লগা নাছিল এতিয়া কিবা কমপ্লিট লগা হ'ল তো প্ৰথমতে আমাৰ কালী মন্দিৰত পূজা কৰা হৈ গ'ল নেক্সট আৰু দুটাক যাব লাগিব হনুমান মন্দিৰ আৰু এটা আছিল গণেশ মন্দিৰ বাকী বালিলেচা একবাৰ পুখুৰী পাৰতে যাওঁ আমাৰ মন্দিৰত লৈ যাম হনুমান মন্দিৰত হনুমান মন্দিৰটো একবাৰ চাবা বাকী ইয়াতেতো আৰু বহুত ঠাণ্ডাই ইয়াৰে পৰিৱেশটো আৰু আল্টিমেট ন এইটো আৰু ক'ব নালাগে আৰু পইচা দি পেলাই বেলেগত যাব লাগে ইয়াতে ধুনীয়াকৈ বহা কি ধুনীয়া তো যোনে আজিকালি বালিলেচা মন্দিৰ আহি পোৱা নাই বহুত দূৰৰ মানুহ ভিডিঅ' চাই তো আপোনালোকে একবাৰ আহি চাবচোন কেম্বা এটা শান্তি আছে দেই গাইজ বহুত ডাঙৰ পুখুৰী এতিয়া মাছ আছে ধৰক এইগিলা হাঁহ চাগিলাখান আছে মজা আৰু মানুহগিলাই পুৰা বহা চহা জেগাও আছে নতুন গাড়ী লৈ দেখো পাইছা বহুত বাহতত বহি থাকাই তই বতাহ খাই আছো নেচাৰেল হাৱা দিম কি গাড়ী লৈছে দাঁতে চাবি না তাৰ চলাই চাবি না গাড়ী চাবি কালাৰ মিলাই দিছে কিন্তু বগা চলাও বগা পিন্ধি আছে গাড়ীও বগা এখিনি জেগা মজা আছে একদম পাৰ্টিটো লগাই দিয়া হ'ল গান আজি ৰাতি অলবি আজি ৰাতি নাযাওঁ মই 5 তাৰিখে ওলাম 5 তাৰিখে বিশাল খানা হ'ব জন্মদিনত য়েছ বাই বাই নাই বাবু হাত কেনেকৈ মাত চাত বন্ধ হৈ গৈছে দেখোন দে এই গাঁওখনৰ নাম কি আছিল অৰোৰা ন তো আহি গ'লোঁ এটা হনুমান মন্দিৰ তো ইয়াতে বঢ়িয়াকৈ এতিয়া নেক্সট পূজাটো কৰিব লাগিল তো হনুমান মন্দিৰটো একবাৰ দৰ্শন কৰিব দিছিল তো দৰ্শন কৰি দিওঁ বঢ়িয়াকৈ নে কি চানা ভিডিঅ' এই বঢ়িয়া আমি নিপুকো লগ পালো নিপুকে নাই ভালে লাগিল মন্দিৰত মানে ধুলাক মন্দিৰটো আজি আমি ঘূৰিলোঁ মন্দিৰৰ চাৰিওফালে পজিটিভ ভাইব এটা পায় আৰু ইয়াতে হনুমান মন্দিৰত আহোঁ মাজে মাজে তো মই আজি 2 নম্বৰ একদিন আছিলো আগতে তো সিদিনা ভিডিঅ' কৰা নাছিলো আজি 2 নম্বৰ তোমাৰটো খা তো ভাল লাগিল আৰু যোৱাকালি ভিডিঅ'টো মোৰ চাই আছে মানে আমি চাউণ্ডটো শুনিলো মোৰো সেই হাল্লাটো ডাঙৰ না এইবাৰ আমি ডাইৰেক্ট আহি গ'লোঁ নলবাৰী গণেশ মন্দিৰ তো ইয়াতে বঢ়িয়াকৈ অবিনাশে চাকিখিনি লগাই দি আছে
আজি মন্দিৰ ঘুৰছো দে ন কিছু আজি মন্দিৰ দৰ্শন কৰা গৈছে মানে এই বছৰটোতো ইমান দৰ্শন কৰা নাই আজি যিমান কৰছো কৰছো দে আৰু একদিন আৰু এই ৰথৰ আকৃতিটো কি ধুনীয়াকৈ বনাইছে বেলেগ বনছি না মহাভাৰতো যিখন ৰথ আছিল পুৰা সেনেকুৱা টাইপ এখন গণেশ আছে এখন ৰথ আৰু কোনে টানি আছে চব এনটো দেখো নাই মন্দিৰত পূজা চূজা কৰি আহি পালো ঘৰ বাকী এইখিনিতে এটা বহুত ভাল খবৰ কালি যি 50,000 টকা এটা গাড়ী কিনাওঁতে হোল্ড হৈ আছিল মানে মোটাৰ পাও কাটা গেছি সেইফালে ডিলাৰতো পইচাটো সোমোৱা নাছিল হোল্ড হৈ আছিল তো ফাইনেলি 3 দিন টাইম দিছিল কিন্তু অলপ আগে সোমাইছি বাপৰে বাপ শান্তি পালো দেই বৰ প্ৰেছাৰত আছিলো আই এই 50,000 তো আমাৰ এই মাত দিছিল বাৰু টকা থকা মানে না বাকী কি নাই ভালে হৈছে গাড়ীখন ভাল হৈছে না বঢ়িয়া নাই ভাল লাগছে আৰু ভাল লাগছে কিবা মিলছি তোৰ লগত তোৰ হাইটটো লৈ গাড়ীখন মজা মিলছে বাকী আৰু গাড়ীখন ভালকৈ পৰিচালনা কৰিলে হ'ল ঠিকে পইচা হিচাপ দিলি হ'ল মাছে মাছে হ'ব দে যি দিলো ঘূৰি অহা আৰু ঘূৰিম ৰ অলপ মানে গাড়ী ৰেচে পোৱা নাই গাইজ পুৱাৰ পৰা দাউৰি আছে পুৰা দাউৰি আছে কি আমা কি মাছ মাছে আছে তো দেখিছা কি মাহটো মাছ বুলি ক মাছ কি এইবাৰ আহি গেলো বাইকাৰ ষ্টুডিঅ ৰাজদত্তা কাগজ দা কেনাই হ'ল গাড়ী পিছে মানে বহুত অভিনন্দন জনালো ভাল লাগছি নে নাই ধুনীয়া লাগছে আমিতো চইচ কৰি দিছোঁ এখন গাড়ী ৰাজদাৰ মতে লৈছো কিন্তু আপোনাৰ মতে লৈছো মই হান্ডাল লবা দিছোঁ তাহাঁতটো আমি চবে মিলি চইচ কৰিছোঁ লৈছে ভাল লাগছে এবাৰ এখন তোমাৰ একদম পুৰা প্ৰপাৰ তোমাৰ উঠিলে দিব এইবাৰ না হয় এইবাৰ মানে খিলবাৰ কৰিব পৰা যায় আছে গাড়ীখন লগত অলৰাউণ্ডাৰ মাল হাইব্ৰিড বাইক বুলি ক'ব পাৰি মানে তুমি চব টেৰেইনত চলাব পাৰিবা এখন মানে তুমি ট্ৰিপতো আৰু আৰামছে মাইলেজ চাইলেজো ভাল তো অতি সোনকালে ৰাইডো যাই আছো বৰ্তমান লগে ললো ৰাজদাতাতে একডাল চাবি ৰিং মানে নৰ্মেল আৰু একডাল এনে আৰু গুণ আৰ্মিৰ একডাল লাগব আৰু একডাল গাছি যাও নেকি ভাল লাগে তো মনটো এইটো না তো একডাল দি থৈ দিওঁ ওপৰত আৰে এখন লগাই দিলো তো বৰ্তমান লগাই দিছো আৰু বেয়া লাগলি খুল দিম নাকি এনে টাইম পাছৰ কাৰণে মনটো হৈ লেখা আছে গাইজ সন্ধিয়া হৈ গেল আৰু আমাৰ ছোৱালীহঁতক মাতছো তো অলপমান চাহ পানী যোগাৰ আনছো যিহেতু খানাও দিয়া নহ'ল মানে আজি টাইমো নাই দে গাইছ আৰু আজি গাড়ী পূজা কৰছো ক'ত এইগিলা খানা দি থাকিবি চাই খোৱালো দে ভাই চাহটো বাৰু ঠিক আছে খানাটো বেছি ভাল লাগিলে গম পাইছে না খুৱাম নাকি হেনৰিয়ান খানাটো এক গুলিত 2 চিকাৰ কৰো দা খানাটো একেলগে হ'ব জন্মদিন আৰু গাড়ীৰ খানাটো একেলগে পইচা পাছো নহয় কিমান দিবি ডাঙৰ ডাঙৰ খানা জন্মদিনো খানা হেৰি গাড়ী খানা একেলগে তো গাইছ আপোনালোকে হেৰি হ'ল মানে আৰু এনেকৈ মাতিলো দে আৰু এফালে মিঠৈ খুৰমা বুন্দা ভুজিয়াটো মাই নিদিলাক নেকি তই যে ক'লি যি জন্মদিনৰ এই খানা একেদিনে হ'ব জন্মদিনত 1 গুলিত 2 চিকাৰ 1 গুলিত 2 চিকাৰ আইটেমটো কি বাৰ হবি কৈছোন দুটো আইটেম লাগব আইটেমটো নিৰনো দায়িত্ব আমি দায়িত্ব দি দিছো নিৰনো ৰান্ধনি দিছা জোগাটো তই আনবা না এভৰিথিং আইটেম বেছি লাগব মেনেজাৰ ৰেডি কৰা হৈছে দেছা খা কাইটি আছে মই নাখাও দেচোন কিন্তু এন্দে খাব দে শুক্ৰান ভাই এফালে গেল ডাইৰেক্ট ৰাতিৰ ভাতৰ কাঁহী আলু ভাজা আছে এফালে কি বেয়া গাইছে খান ঘুগনি নে দালি বাকী হ'লে জ্বালা আৰু নেমু টেঙা এইগিলা জ্বালা আজিকালি বাদ দিছোঁ গাইছে এইগিলে অকল এইগিলা ক'ত জ্বালা এইগিলা মাল খাওঁ মোৰ ৰাতিৰ ভাত চাত গিলাখানো গোটেই খ হৈ গ'ল আৰু টাইমো গাইছ 12টা বাজি গ'ল আৰু দুই এটা কেইটা মাজে মাজে কমেণ্ট কৰে মই চাই হাওঁ যে ৰাকেশ তোৰ সদায় 12টা বাজে নে ইমানেই কাম মানে গাইছ হৈ যায় 12টা বাজেই দেই কি ক'ম আৰু ৰাতি হয় মোৰ হোমৱৰ্ক গেলি এতিয়া আৰু ভিডিঅ' এডিট কৰিব লাগিব পৰহি আছে জন্মদিন তো এইখিনিতে অসমবাসী ৰাইজক নিমন্ত্ৰণ দিলোঁ মানে কাৰোবাক পাহৰি যাব পাৰোঁ না তই ক্ষমা বিচাৰিবি কাৰোবাক ফোন মাৰিব পাহৰিব পাৰোঁ মেছেজ দিব পাহৰিব পাৰোঁ তো ভিডিঅ'তে ডাইৰেক্ট মাতি দিলোঁ জোনা আহিবি বিশাল খানা 5 জুলাই ভাল লাগিব মানে হিট হ'ব এটা হিট কণ্টেণ্ট অসমত আপকামিং মানে হিট কণ্টেণ্ট অভাৰঅল নেকি অলপমান তো দিনটো এনেকৈ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈকে আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই